তিনি জোড়ারে ধার হত হত বন্তিরে জ্ঞানরে দীপালিয়ে জীবিকা বলুই তরে পার জীবিকা বল और उज्जवल हम हैं ONGC এটা জাতিৰ হুকুমাৰ ৰচিবোধ কোনো এক জাতিৰ সক্ৰিয় অস্তিত্বৰ চানিকি বহন কৰা অনুপম উপলব্ধিৰ ভোগজৰা পৃথিৱীৰ প্ৰতিজন অনুভৱী মানুহেই প্ৰাণত কঢ়িয়াই ফুৰে সৃষ্টিৰ আদিম তাৰণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে এই কাৰ্যসূচীসমূহৰ উপৰিও তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক তথা সৰ্বাংগীন উন্নয়নৰ কাৰণে বিভিন্ন সময়ত সময়োপযোগী কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছে পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ গতিশীল নেতৃত্বৰ অধিকাৰী সঞ্জীৱ বৰুৱা ডাঙৰীয়া যি 16 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সন্মুখৰ পৰা এই সংগঠনটিক নেতৃত্ব দি ভাৰতবৰ্ষৰ ভিতৰত এক শক্তিশালী সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিছে এই সংগঠনৰ উদ্যোগত 2024 চনত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ যিসকল বিষয়া কৰ্মচাৰীৰ প্ৰতিসন্ততি আছে তেখেতসকলে শৈক্ষিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে 2024 চনত সেই অভিনন্দন অনুষ্ঠানত বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা ডাঙৰীয়া উপস্থিত আছিল 2025 চনত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আৰু 2026 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে কঠোৰ শ্ৰম অধ্যাৱসায় আৰু শৃংখলা তথা নিয়মানুৱৰ্তিতাৰে শৈক্ষিক দিশত পাৰদৰ্শিতা দেখুওৱাৰ ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত দৃঢ় ডেজিগনেটেড এক্সিকিউটিভ ডাইৰেক্টৰ ONGC আসামৰ উদয় পাছোৱান ডাঙৰীয়া তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে মই বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ এক্সিকিউটিভ ডাইৰেক্টৰ এছেট মেনেজাৰ ডেজিগনেটেড ONGC আসাম এছেট মই সকলোকে হাত চাপৰিতে তেখেতক অভিনন্দন জনাবৰ কাৰণে আহ্বান জনাইছোঁ ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিৱসাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা আমাৰ শ্ৰদ্ধাৰ পাপৰি চেতিয়া বাইদেউক তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে মই বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ সদৌ অসম তাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত বসন্ত গগৈ ডাঙৰীয়া তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে আমাৰ উদ্যোক্তাসকলক আহ্বান জনাইছোঁ আৰু হাত চাপৰিৰ সৈতে তেখেতক অভিবাদন জনাবৰ কাৰণে আহ্বান জনাইছোঁ আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত উৎপল শৰ্মা ডাঙৰীয়াক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলোকে এজাউৰি হাত চাপৰি সৈতে তেখেতক অভিবাদন জনাবৰ কাৰণে আহ্বান জনাইছোঁ এতিয়া আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথিসকল মুখ্য অতিথিক আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰোঁ